ছয়গাঁৱত ধুৱাৰগাঁও হোৱাৰী উৎসৱ আৰু ৰঙালী বিহুৰ লাইখুটা স্থাপন। ছয়গাঁৱৰ ধুৱাৰগাঁৱত সোমবাৰে ৩৭ সংখ্যক ধুৱাৰগাঁও হোৱাৰী উৎসৱ আৰু ৰঙালী বিহু উদযাপনৰ লাইখুটা স্থাপন কৰা হয়। এক মাংগলিক অনুষ্ঠানৰ মাজেৰে লাইখুটা স্থাপন কৰে গাঁৱৰ জ্যেষ্ঠ নাগৰিক যোগেন মেধিয়ে। অহা ৬ বহাগত ধুৱাৰগাঁও হোৱাৰী উৎসৱ আৰু ৰঙালী বিহু উদযাপনৰ লাইখুটা স্থাপন অনুষ্ঠানত সভাপতিৰ আসন গ্ৰহণ কৰে প্ৰফুল্ল মেধিয়ে। সম্পাদক নন্দেশ্বৰ বৈশ্যই পৰিচালনা কৰা সভাখনত গাঁৱৰ ভালেমান পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। আজি ধুৱাৰগাঁও হোৱাৰী ৰঙালী বিহু সন্মিলনৰ ৩৭তম ধুৱাৰগাঁও হোৱাৰী ৰঙালী বিহু সন্মিলনৰ লাইখুটা স্থাপন কৰা হ'ল এই বাসুদেৱ নামঘৰ প্ৰাংগণত। আমি বছৰ বছৰ ধৰি এই অনুষ্ঠানটি এই প্ৰভু ভগৱন্তৰ ফিল্ডত আমি উদযাপন কৰি আহিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আমাৰ ধুৱাৰগাঁৱৰ লগতে ওচৰ চুবুৰীয়াৰ লগতে প্ৰত্যেক ব্যক্তিকে আমি ৬ বহাগ শুক্ৰবাৰ ১৯ এপ্ৰিল সেই দিনটোত আমি আটাইকে হোৱাৰী ৰঙালী বিহু সন্মিলনত আহি কিনে আমাক কৃতাৰ্থ কৰাৰ কাৰণে আমি আটাইকে আমি নিমন্ত্ৰণ আগবঢ়ালোঁ। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস, দৈনিক অগ্ৰদূত ডিজিটেল।